ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক ট্ৰায়াঙ্গুলাৰৰ বিষয়ে ক'ম ত্ৰিভুজ। এতিয়া আমাৰ ট্ৰায়াঙ্গল ডেফিনিশ্যনটো কি হ'ব? A triangle is a close two dimensional shape with the three sides of the three angle and the three vertices is called triangle। মানে তিনিটা বাহুৰে আগুৰা বন্ধচিত্ৰক কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। তিনিটা বাহুৰে আগুৰা বন্ধচিত্ৰ। ইয়াত তিনিটা বাহু আছে, এইটো ইংলিছত সাইড বুলি কয়। A B C এটা কি হয়? ত্ৰিভুজ হয়। এতিয়া এটা তিনিটা বাহুৰে আগুৰা বন্ধচিত্ৰক কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। তাৰপিছত এতিয়া চোৱা 6 টাইপ অফ ট্ৰায়াঙ্গল। ত্ৰিভুজ কেই প্ৰকাৰৰ আছে? 6 প্ৰকাৰৰ। বহুত ত্ৰিভুজ 6 প্ৰকাৰৰ। 1 নম্বৰত আছে তোমাৰ আইসোলেট ট্ৰায়াঙ্গলছ। এইটো কি বুলি কোৱা হয়? সমদ্বিবাহু ত্ৰিভুজ। বাহু হিচাপে 3 প্ৰকাৰৰ হয় আৰু কোণ হিচাপে কি হয়? 3 প্ৰকাৰৰ হয়। এইটো আইসোলেট ট্ৰায়াঙ্গল, সমদ্বিবাহু ত্ৰিভুজ, ইকুৱেটল ট্ৰায়াঙ্গল, সমবাহু ত্ৰিভুজ, স্কুৱেৰ ট্ৰায়াঙ্গল, বিষমবাহু ত্ৰিভুজ। কোণ হিচাপে আমাৰ কিমান আছে? 3 একইড এংগল, ৰাইট এংগল, অবজেক্টিভ এংগল। এইটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজ। তাৰপিছত ইয়াত আছে সমকোণ আৰু ইয়াত কি আছে? স্থূলকোণ। এইটো আমাৰ 6 প্ৰকাৰৰ আছে। তাৰপিছত ফাৰ্ষ্টত আমাৰ কি আহিব? ডেফিনেশ্যন কেইটা জানিব লাগিব, তাৰপিছত সংজ্ঞা জানিব লাগিব, তাৰপিছত শেপ কেইটা জানিব লাগিব, তাৰ সাইড কেইটা আছে, কেইটা ইকুৱেল হয়, এইকেইটা আমি কি কৰিব লাগিব? জানিব লাগিব। ফাৰ্ষ্টত মই তোমালোকক আইসোলেট ট্ৰায়াঙ্গলৰ বিষয়ে কওঁ, যিটো সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ কি বুলি কয়? এইটো সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহু সমান হ'লে, দুডাল বাহু সমান হ'লে তাক কি বুলি কোৱা হয়? তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। দুডাল বাহু সমান হ'লে তাক কি বুলি কোৱা হয়? সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। Suppose isolate triangle. Isolate triangle is a straight that has two sides of the side of that same length. মানে কি হয়? Two side কি হয়? Two side that same length. মানে two side same length. এইটো হয়। এটা চাও শেপটো কেনেকা হ'ব? সাপোজ এইটো দুটা বাহু সমান হ'ল, দুটা বাহু সমান হৈছে, দুটা বাহু সমান হৈছে। এইটো এটা কি হয়? সমদ্বিবাহু ত্ৰিভুজ। দুটা সাইড সমান হ'লে কি বুলি কোৱা হয়? তাক সমদ্বিবাহু ত্ৰিভুজ বুলি। টু সাইড দ্য সেম। সমদ্বিবাহু ত্ৰিভুজটো বুজি পাইছে নিশ্চয়। তাৰপিছত আমাৰ আহি গ'ল সমবাহু ত্ৰিভুজ, ইকুৱেটল ট্ৰায়াঙ্গল। সমবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজত কি হয়? তিনিডাল বাহু সমান হ'লে তাক কি বুলি কোৱা হয়? তিনিডাল বাহু সমান, তিনিডাল বাহু সমান তাক কি বুলি কোৱা হয়? সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। মনত থাকিব নিশ্চয়। Equilateral triangle and equilateral triangle is a triangle that has three sides of the same length, has three sides equal side. মনত ৰাখিলে হ'ব, has three equal side, এটা মনত ৰাখিলে হ'ল। এতিয়া তিনিডাল বাহু আমাৰ সমান হ'ব লাগিব। এইটো বাহু আৰু কি হ'ব লাগিব? এইটো বাহু। তাৰপৰা এইটো বাহু কি হ'ব লাগিব? সমান হ'ব লাগিব। এইটো আমি কি বুলি কোৱা হয়? সমবাহু ত্ৰিভুজ। has three equal side, তিনিডাল বাহু সমান তাক কি বুলি কোৱা হয়? সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। আৰু এটা মনত ৰাখিবা, সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ যেতিয়া বাহু সমান হয়, তেতিয়া কোণ কেইটাও কি হয়? সমান হয়। ইয়াত 60 ডিগ্ৰী। যিহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। আমাৰ কম্পিটিটিভ এক্সাম আৰু যিকোনো এক্সামবিলাকত আমাৰ আহি থাকে, পৰীক্ষাটো আহে তোমাৰ এইবিলাক তলৰ কোণটো সমবাহু ত্ৰিভুজ। এটা কোণ এনেকৈ আহিলে অপশ্যন এত আহিলে 60 ডিগ্ৰী, তিনিটা কোণটো 60, ইফালে 90 দি দিলে, এনেকুৱা হ'লে আমাৰ কি হয়? সমবাহু ত্ৰিভুজ বুজায়। তাৰপিছত আহিলে মানে কি হয়? বিষমবাহু ত্ৰিভুজ।
বিকমবাহু ত্ৰিভুজ। বিকমবাহু ত্ৰিভুজটো হৈছে এডালো বাহু সমান নহ'লে এটা বাহু সমান নহয়। এটা বাহু সমান নহয় তাক কি বুলি কোৱা হয়? বিকমবাহু ত্ৰিভুজ বুলি কোৱা হয়। এটা বিকমবাহু ত্ৰিভুজটো আমাৰ ইংলিছত কি বুলি কয়? স্ক্লেইন। এইটো আমাৰ ডেফিনেশ্যনটো হ'ব এই স্ক্লেইন ট্ৰায়াঙ্গল ইজ দ্য ট্ৰায়াঙ্গল দ্যাট হেজ থ্ৰী সাইড অফ দ্য ডিফাৰেন্স লেন্থ। হেজ এইটো আমি শৰ্টকে লিখিম হেজ নো ইকুৱেল সাইড। ইকুৱেল সাইড এনেকৈ লিখিবা। বিকমবাহু ত্ৰিভুজটোৰ শেপটো এতিয়া কেনেকৈ হ'ব? এনেকাও আমি আঁকিব পাৰোঁ। যেহেতু বিকমবাহু ত্ৰিভুজ এডাল বাহু সমান নহয়, এতিয়া ইয়াৰ লগত এইটো সমান নহয়, এইটো সমান নহয়, এইটো পি কিউ আৰ নাম দিলে, এইটোৱে হৈছে বিকমবাহু ত্ৰিভুজ। এতিয়া আমাৰ কি হয়? এংগল, কোণ। কোণ হিচাপে আমাৰ কেই প্ৰকাৰ আছে? তিনি প্ৰকাৰৰ আছে, 3 টাইপ। তিনি প্ৰকাৰ আছে। এক নম্বৰটো হৈছে আমাৰ কি আছিলে? একৈট এংগল। একৈট এংগল এইটো অসমীয়াত কি বুলি কোৱা হয়? সূক্ষ্ম কোণ। একদম ইম্পৰ্টেণ্ট দেই, ভালকৈ চাব। সূক্ষ্ম কোণ। সূক্ষ্ম কোণ বুলি কোৱা হয়। ইয়াত ডেফিনেশ্যনটো কি হ'ব? হেজ থ্ৰী এংগল 90 ডিগ্ৰী গেটাৰ এইটো হেজ থ্ৰী এংগল 90 ডিগ্ৰী মানে কি বুজায়? এইটো 0 ডিগ্ৰীতকৈ ডাঙৰ, 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক আমি কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? সূক্ষ্ম কোণ বুলি কোৱা হয়। 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু কি হ'ব লাগিব? 90 ডিগ্ৰীতকৈ সৰু। তাৰপিছতে আহিলে আমাৰ এংগলটো কেনেকুৱা হ'ব? ইফালে চা, শেপটো কেনেকুৱা হ'ব? এইটো সাপোজ এ বি চি। এটা সাপোজ ইয়াত 30 ডিগ্ৰী আছে আৰু 30 ডিগ্ৰী। এটা পৰীক্ষাত আহে তলৰ কোণটো সূক্ষ্ম কোণ। সূক্ষ্ম কোণ তলৰ কোণটো সূক্ষ্ম কোণ এনেকৈ আহিলে। এত দিলে তোমাৰ আপোনাৰ 170 ডিগ্ৰী, বিত দিলে এনেকৈ 65 ডিগ্ৰী, ডিত দিলে 120 ডিগ্ৰী আৰু চিত দিলে 120 ডিগ্ৰী, ডিত দিলে সাপোজ 95 ডিগ্ৰী। সাপোজ এনেকৈ দিলে। এনেকৈ দিয়াৰ লগে লগে আমাৰ কি হ'ব? ইয়াত এতিয়া কোণটো এটা সূক্ষ্ম কোণ হ'ব 65, কাৰণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কি হয়? সৰু। তাক আমি কি বুলি কোৱা হয়? সূক্ষ্ম কোণ বুলি কোৱা হয়। এটা বুজি পাইছে নিশ্চয়। তাৰপিছত ৰাইট এংগলটো অসমীয়াত কি বুলি কয়? সমকোণ। কি বুলি কয়? সমকোণ। ৰাইট এংগলটো আমাৰ কি বুলি কোৱা হয়? সমকোণ বুলি কোৱা হয়। এতিয়া ইয়াৰ ডেফিনেশ্যনটো কি হ'ব? হেজ ওৱান এংগল 90 ডিগ্ৰী। হেজ ওৱান এংগল 90 ডিগ্ৰী মানে 90 ডিগ্ৰী কোণক কি বুলি কোৱা হয়? সমকোণ বুলি কোৱা হয়। সমকোণ বুলি কোৱা হয়। নিশ্চয় বুজি পাইছে। এতিয়া চা শেপটো কি হ'ব? ইয়াৰ ডায়াগ্ৰামটো এইটো পি কিউ আৰ। এতিয়া এই 90 ডিগ্ৰীটো কি হৈ যাব? সমকোণ হৈ যাব। এইটো চিন থাকিলে হ'ল। ডিগ্ৰী আৰু এটা মনত ৰাখিবা, ডিগ্ৰীত সদায় 90 ডিগ্ৰী বুলি নিলিখে। ইয়াত এটা ফুটা এটা থাকিব লাগিব মাজত, তেতিয়াহে ডিগ্ৰী বুজাব। এইটো বুজালে আমাৰ কি হয়? ফুল ষ্টপ হয়। সেইটো কাৰণে এইবিলাক ডিগ্ৰী লিখোঁতে অলপ ভালকৈ চাবা। এইটো তাৰপিছত আহিলে আমাৰ অবট্যুচ এংগল মানে কি হয়? এইটো অসমীয়াত কি বুলি কয়? স্থলকোণী ত্ৰিভুজ। অবট্যুচ এংগল মানে কি হয়? স্থলকোণী ত্ৰিভুজ। এইটো কি বুলি কোৱা হয়? স্থলকোণী ত্ৰিভুজ। ঠিক আছে। ইয়াৰ ডেফিনেশ্যনটো কি হ'ব? হেজ ওৱান এংগল 90
গ্ৰেটাৰ দেন আছিলে আগতে লেছ দেন আছিলে 90 ডিগ্ৰী মানে কি বুলি কয় অসমীয়াত কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ দিছে এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু 180 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কোৱা হয় অক্টেজ ট্ৰায়াঙ্গল বুলি কোৱা মানে স্থলকোণী ত্ৰিভুজ বুলি কোৱা হয় এটা নিশ্চয় মনত থাকিব এটা স্থলকোণী ত্ৰিভুজটোৰ কেনেকা হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব যিহেতু এইটো আমাৰ কি আছিলে 90 ডিগ্ৰী আছিলে এটা ইয়াতকৈ অলপ ডাঙৰ হ'ব লাগিব এনেকা হ'ব সাপোজ ইয়াত 150 ডিগ্ৰী আছে মানে কি হয় এইটো এ বি সি এটা চা এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক আমি কি বুলি কোৱা হয় স্থলকোণী ত্ৰিভুজ বুলি কোৱা হয় নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুজি পাইছে এইটো যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্ট কৰিবা মই আৰু এবাৰ ৰিপিট কৰিম তোমালোকক তাৰপিছত কোণ হিচাপে আৰু তিনিটামান আছে আমাৰ কিন্তু এইটো ত্ৰিভুজৰ যিহেতু ট্ৰায়াঙ্গুলাৰ টাইপ অফ দ্য ট্ৰায়াঙ্গল এইটো আমাৰ ত্ৰিভুজৰ প্ৰকাৰকেইটা আছিলে আৰু তাৰ ডেফিনেশ্যন আছিলে আৰু কাক বোলে আৰু কিমান ডিগ্ৰী হয় আৰু সমবাহু ত্ৰিভুজ কাক বোলে এতিয়া মই চমুকে আপোনালোকক মুখে কৈ দিছোঁ এতিয়া চাবা ত্ৰিভুজ 6 প্ৰকাৰৰ হয় বাহু হিচাপে 3 প্ৰকাৰ কোণ হিচাপে কি হয় 3 প্ৰকাৰ হয় বাহু হিচাপে কি আছিলে সমবাহু ত্ৰিভুজ বিকমবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজটো কি আছিলে দুডাল বাহু সমান হ'লে তাক কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ আৰু বিকমবাহু ত্ৰিভুজটো কি আছিলে এডালো বাহু সমান নহ'লে বিকমবাহু ত্ৰিভুজ তাৰপিছত আৰু এটা কি আছিলে সমবাহু বিকমবাহু আৰু সমদ্বিবাহু দুডাল বাহু সমান হ'লে তাক কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় তাৰপৰা কোণ হিচাপে আমাৰ 3 প্ৰকাৰ আছিলে সূক্ষ্ম কোণ স্থূলকোণ আৰু কি হয় সমকোণ তেতিয়াহ'লে স্থূলকোণটো সূক্ষ্ম কোণটো কি আছিলে 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক সূক্ষ্মকোণ বুলি কোৱা হয় তাৰপিছত ৰাইট এংগলটো আমাৰ কি আছিলে সমকোণটো 90 ডিগ্ৰী কোণক সমকোণ বুলি কোৱা হয় তাৰপিছত আমাৰ কি আছিলে অবষ্টেজ এংগল এইটো কি আছিলে স্থূলকোণী ত্ৰিভুজ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক আমি কি বুলি কোৱা হয় স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয় তোমালোক এইটো সদায় মনত ৰাখিব লাগিব ত্ৰিভুজলৈ যেতিয়া যাওঁ আমি সৰ্বাংগ সদৃশ এইবিলাক কৰোঁতে লাগিব কিন্তু কোণ হিচাপে আমাৰ আকৌ 3টা কোণ থাকিব কিন্তু ত্ৰিভুজৰ আমাৰ ত্ৰিভুজ কেই প্ৰকাৰ বুলি ক'লে আমি 6 প্ৰকাৰ বুলি ক'ম হ'লেও আমাৰ কি হ'ব কোণ হিচাপে আৰু এটা এইটো ত্ৰিভুজ বুলি নধৰে যিহেতু ত্ৰিভুজত নপৰে এইটো কাৰণ আমাৰ ত্ৰিভুজটো আছিলে 3টা বাহুৰে আগুৰা বন্ধচিত্ৰক আমি কি বুলি কৈছিলোঁ ত্ৰিভুজ বুলি কৈছিলোঁ এটা থাকিলে ষ্ট্ৰেট এংগল এটা থাকিলে কি ষ্ট্ৰেট এংগল থাকিলে এইটো অসমীয়াত কি বুলি কয় সৰলৰৈখিক কোণ ইয়াৰটো আমাৰ কি আছিলে 180 ডিগ্ৰী কোণক কি বুলি কোৱা হয় ষ্ট্ৰেট এংগল বুলি কোৱা হয় সৰলৰৈখিক এইটো এটা সৰলৰৈখিক ইয়াত কিমান ডিগ্ৰী থাকে 180 ডিগ্ৰী এইটো আমাৰ কি বুলি কয় সৰল কোণ বুলি কোৱা হয় তাৰপিছত আৰু এইটো এটা আৰু তাৰপিছত দুটা আৰু এটা থাকিলে প্ৰবৃদ্ধ কোণ বা পঁইতাবৰ্তী কোণ এইটো কি বুলি কয় ইংলিছত ৰিফ্লেক্স এংগল মানে কি আছিলে আমাৰ এইটো প্ৰবৃদ্ধ কোণ বুলিও কোৱা হয় প্ৰবৃদ্ধ কোণ বা পঁইতাবৰ্তী কোণ বুলি কোৱা হয় পঁইতাবৰ্তী কোণ কি বুলি কয় পঁইতাবৰ্তী কোণ এইটো কি হয় 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু এইটো আমাৰ কি বুলি কোৱা হয় পঁইতাবৰ্তী কোণ বুলি কোৱা হয় সাপোজ এইটো আমাৰ ডায়াগ্ৰামটো এইটো আমাৰ কি আছিলে 90 আছিলে 90 হ'লে এইটো আমাৰ কি আছিলে এইটোতো ষ্ট্ৰেট লাইনটো 180 থাকে 180 লগত সাপোজ মই এনেকা কৰি দিলোঁ এইটো হ'ব তোমাৰ পঁইতাবৰ্তী কোণ সাপোজ ইয়াত 250 ডিগ্ৰী আছে এইটোৱে হৈছে তোমাৰ পঁইতাবৰ্তী বা প্ৰবৃদ্ধ ৰিফ্লেক্স এংগল এইটোৱে ৰিফ্লেক্স এংগল বুজায় যেতিয়া পৰীক্ষাত আহে আমাৰ কম্পিটিটিভ এক্সামবিলাকতো আহে তলৰ কোণটো প্ৰবৃদ্ধ কোণ বা পঁইতাবৰ্তী কোণ এটা দিলে 450 এটা দিলে এত দিলে বিত দিলে 360 ডিগ্ৰী তাৰপিছত চিত দিলে 270 ডিগ্ৰী তাৰপিছত ডিত দিলে আমাৰ কি
385 ডিগ্ৰী এতিয়া এনেকা আমাৰ অপচন দিয়া হ'ল তেতিয়াহ'লে আমাৰ এতিয়া পটককৈ আমি ধৰিব পাৰোঁ যিহেতু ডেফিনেশ্যনটো জনাৰ লগে লগে আমি এইটো অপচনটো চাই গম পাওঁ তলৰ কোনটো প্ৰবৃদ্ধ কোণ বুলি যদি দিয়ে এইটোতো 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তেতিয়াহ'লে 450টোতো এইটো নহয় তাৰপিছত এইটো 360টোতো নহয় যিহেতু আমি ডেফিনেশ্যন এটা এইটো হ'ব চি অপচনটো কি হ'ব শুদ্ধ হ'ব এটা 270 ডিগ্ৰীটো আমাৰ 180 ডিগ্ৰীতকৈ ডাঙৰ হৈছে কিন্তু 360 ডিগ্ৰীতকৈ কি হৈছে সৰু হৈছে এইটোতো আমাৰ 360 ডিগ্ৰীতকৈ ডাঙৰ হ'ল এইটো কাৰণে আমাৰ কি হ'ব এইটো চি অপচনটো কি হ'ব শুদ্ধ হ'ব এইবিলাক ইম্পৰ্টেণ্ট এইকেইটা চাবা তাৰপিছত আহিলে আমাৰ এটা সম্পূৰ্ণ কোণ right angle মানে কি কমপ্লিট এংগল এটো আমাৰ কি বুলি কয় কমপ্লিট এংগলটো সম্পূৰ্ণ কোণ কি বুলি কয় সম্পূৰ্ণ কোণটো কি হয় সাপোজ 360 ডিগ্ৰী থাকিলে তাক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ তেতিয়ালে এইটো এটা ষ্ট্ৰেট লাইন আঁকি ললো মই ইয়াত এটা কোণটো এইটো কেনেকা কৰিব এইটো এটা সাৰ্কুল আছে ইয়াৰ পৰা আমি গম পালো এটা বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে এইটোকে কোৱা হয় সম্পূৰ্ণ কোণ এইটো কোৱা হয় সম্পূৰ্ণ কোণ ঠিক আছে এটা নিশ্চয় বুজি পাইছে আৰু যদি বুজি নাপায় কমেন্ট কৰিব মই আকৌ ৰিপিট কৰিম তাৰ পিছত এটা মোৰ ছাত্ৰ এটা ফোন কৰিছিলে পইণ্ট টকা আমি কেনেকা যোগ বিয়োগ কৰো বা হৰণ কৰো সাপোজ এইটো এটা যোগ বিয়োগ এটা সম্পূৰ্ণ এইটো মই দিছিলো কিন্তু মই পইণ্টৰ দিয়া নাছিলো তথাপিতো মই এটা উদাহৰণ দি দিছো যে পইণ্ট টকা সাপোজ এটা 1 ৰ পৰা আমি 0.0009 মাইনাছ কৰিব লাগে এটা পইণ্টৰ পিছত আমি কি দিব পাৰো আগত বা পিছত আমি পইণ্টৰ 000 হে দিব পাৰো কিন্তু এই 0 কেটাৰ ভ্যালু নাথাকে মানে কাৰণ 0 টো হৈছে সংখ্যা হয় কিন্তু ই এটা অংক নহয় তেতে ঠিক আছে আমাৰ 1 ৰ পৰা এটো মাইনাস কৰিব লাগে 1.00 দিলো যোগ বিয়োগ পূৰণত সদায় পইণ্ট কেটা আমাৰ সমান থাকিব লাগে একদম লম্বভাৱে পাৰপেন্ডিকুলাৰ ভাৱে থাকিব লাগে এটা 0.009 এটো মাইনাস কৰিলে কিমান হ'ব 10 ৰ 9 গলে কিমান থাকে 1 থাকিব ইয়াত থাকিলে 9 ইয়াত এটো 9 থাকিলে এটো 0 এনেকা আমাৰ মাইনাস কেটা কৰা হয় তাৰ পিছত ইনটু কেটাটো মই ইনটু নিয়ম কেটাটো শিকাই দিছিলো সাপোজ 1001 এটো মাজত পইণ্ট থাকিলে ইনটু 1.001 এটো থাকিলে পইণ্ট কেনেকা কৰা হয় এটো চাবা এটা চাব এটো পূৰণ কৰিলে কিমান হ'ব মই বুজাইছিলো এটো 110001 এটো আমি যদি ইনটু কৰো তেতিয়ালে 1 গুণ 1 তাৰ পিছত ইয়াত শূন্য কেটা আছে 1 2 3 তাৰ এই দুটা যোগ কৰিলে 2 হ'ল তাৰ পিছত ইয়াত 1000 আছে 1000 লগাব লাগে এটো আমি পূৰণ কৰো তাৰ পইণ্টৰ পিছত কেটা সংখ্যা আছে 1 2 3 4 5 তেতিয়ালে পাঁচটা পিছত পইণ্টটো দিলে হ'ল 1 2 3 4 5 পইণ্টটো ইয়াত বহিব 100 এটো তাৰ পিছত ইয়াত পইণ্টৰ পিছত কিন্তু সংখ্যাৰে নকয় 2001 বুলি ক'ব লাগিব এটা পইণ্টৰ পিছত সংখ্যা কেটা আমি 20100 বুলি নকওঁগে আৰু 100.2001 বুলি কম নিশ্চয় বুজি পাই যোগ কৰাটো একে আৰু যোগ কৰাটো নিশ্চয় বুজি পাব এটা 0 এটো 01 এটোকে মই প্লাস কৰি দিলো 01 তাৰ পিছত এটো আমাৰ পইণ্টটো সমানভাৱে থাকিবই লাগিব তেতিয়ালে ইয়াত 1 টো ইয়াত বহিলে 001 ইয়াত 0 এটা লগাব লাগিব তেতিয়ালে ইয়াত 110.11 এটো আমাৰ কিমান হ'ল 11.011 হ'ল এনেকা আমি পইণ্ট লগা এটা যোগ বিয়োগ কৰিব লাগে নিশ্চয় বুজি পাইছে থেংক ইউ মই ছাত্ৰ-ছাত্ৰীসকল যদি বুজি নাপায় কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদি ভাল পায় তেতিয়া যদি বুজি পায় মোৰ উৎসাহ দিবৰ কাৰণে এইটো কৰি দিব সাবস্ক্ৰাইব কৰি দিব থেংক ইউ